পূৰ্ণগতিত চলি আছে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া গুৱাহাটীৰ কেইবাটাও ভেন্যুত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ ক্ৰীড়া চলি আছে সৰু সজাইত চলি আছে এথলেটিক্স প্ৰতিযোগিতা ৰাগবি চলি আছে সৰু সজাইত কাহিলিপাৰাৰ শুটিং ৰেঞ্জত চলি আছে শুটিঙৰ প্ৰতিযোগিতা টেনিছ প্ৰতিযোগিতা চলি আছে সচলত আৰু ফুটবল প্ৰতিযোগিতাসমূহ চলি আছে নেহৰু ষ্টেডিয়ামত গুৱাহাটীত ক্ৰীড়াৰ আন্তঃগাঁথনি দেখি সন্তুষ্টি প্ৰকাশ কৰিছে খেলুৱৈসকলে আৰু এই খেলো ইণ্ডিয়া সন্দৰ্ভতে সবিশেষ আমি জনাৰ চেষ্টা কৰিম আমাৰ সাংবাদিক প্ৰাঞ্জল বৰুৱাৰ পৰা প্ৰাঞ্জল আপোনাৰ ওচৰলৈ এবাৰ আহিছো খেলো ইণ্ডিয়া কেইবাটাও ভেন্যুত গুৱাহাটীৰ যেহেতু চলি আছে গতিকে আজি কেনে ধৰণৰ খেল আছে কিমান দিন চলিব সকলোখিনি কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছো হয় নিশ্চয়কৈ চাওক শ্যামলী আজি অষ্টমটো দিন খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আজি অষ্টমটো দিন আৰু অষ্টমটো দিনতো গুৱাহাটী কেইবাটাও ভেন্যুত ইতিমধ্যে খেল চলি আছে আৰু মই বৰ্তমান সচলত আছোঁ সচলত বৰ্তমান চলি আছে টেনিছ প্ৰতিযোগিতা আনহাতে আমি যদি ক'বলৈ যাওঁ বেডমিণ্টন প্ৰতিযোগিতা চলি আছে আমিনগাঁৱত হকী প্ৰতিযোগিতা চলি আছে হকী ষ্টেডিয়ামত গুৱাহাটী হকী ষ্টেডিয়ামত চলি আছে হকী প্ৰতিযোগিতা আনহাতে শ্বুটিং ৰেঞ্জ কাহিলিপাৰা শ্বুটিং ৰেঞ্জত শ্বুটিং প্ৰতিযোগিতা চলি আছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ বিশ্ববিদ্যালয় আছে বিশ্ববিদ্যালয়ৰ যুৱ ক্ৰীড়াবিদসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আজি মই সচলৰ পৰিৱেশটো দেখাইছোঁ সচলত ইতিমধ্যে টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইউনিভাৰ্চিটিসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব অসমৰ একমাত্ৰ বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় খেলো ইণ্ডিয়াত প্ৰতিনিধিত্ব কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় এটা ছজনীয়া দলে এই খেলো ইণ্ডিয়াত প্ৰতিনিধিত্ব কৰিছে আৰু এই ডিব্ৰুগড় ইউনিভাৰ্চিটি আজি ছজনীয়া দলটোৰ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ খেল ইতিমধ্যে আমিনগাঁও যি বেডমিণ্টন ষ্টেডিয়াম আছে আমিনগাঁও বেডমিণ্টন ষ্টেডিয়ামত তেওঁলোকৰ খেল ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু দেখা গৈছে যে এই যিসমূহ খেলসমূহ যিসকল দেশৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বিশ্ববিদ্যালয় আছে বিশ্ববিদ্যালয়সমূহত যিসকল খেলুৱৈ আছে খেলুৱৈসকলে এই খেলত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি তেওঁলোকে অসমৰ যি ক্ৰীড়া আন্তঃগাঁথনি অসমৰ খেলৰ পৰিৱেশ সকলোৰে প্ৰশংসাত তেওঁলোকে পঞ্চমুখ হোৱা দেখিবলৈ পোৱা গৈছে আমি বিভিন্ন সময়ত সেই বাতৰি NKTV দৰ্শকসকলক দি আহিছোঁ আৰু আজিৰ খেলসমূহৰ ভিতৰত আজি হকী ইতিমধ্যে চলি আছে যি হকী ষ্টেডিয়াম আছে হকী ষ্টেডিয়ামত হকী খেল ইতিমধ্যে চলি আছে আনহাতে সচলত টেনিছ প্ৰতিযোগিতা আমিনগাঁৱত বেডমিণ্টন প্ৰতিযোগিতা চলি আছে কেইবাটাও খেল ইতিমধ্যে শেষ হৈছে মালখাম কাবাডী বাস্কেটবল আদি খেলসমূহ ইতিমধ্যে সমাপ্ত হৈছে ৰাগবি খেল ইতিমধ্যে কালিৰ দিনটোত দেখা গৈছে যে সৰু সজাইত অনুষ্ঠিত হৈছিল আৰু সৰু সজাইত এই ৰাগবি খেল ইতিমধ্যে সমাপ্ত হৈছে আৰু দেখা গৈছে যে এই খেলসমূহ যি আচলতে খেলুৱৈসকল আছে খেলুৱৈসকল আহি অসমত আহি অভিভূত হৈ পৰিছে তেওঁলোকে অসমৰ ক্ৰীড়া আন্তঃগাঁথনি ভূয়সী প্ৰশংসা কৰিছে অসমৰ আতিথ্য তেওঁলোকে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে দেখা গৈছে যে যিসমূহ খেলসমূহ ইতিমধ্যে অনুষ্ঠিত হৈছে আজি অষ্টমটো দিন আৰু অষ্টমটো দিনতো এনেদৰে খেলসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব অসমৰ বিশ্ববিদ্যালয়ৰ সংখ্যা অতি পুতৌজনক অসমৰ কোনো এখন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বাদ দি কিন্তু অসমৰ কোনো বিশ্ববিদ্যালয় এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই খেলো ইণ্ডিয়া যি ইউনিভাৰ্চিটি গেমছ আছে ইউনিভাৰ্চিটি গেমছত কিন্তু তেওঁলোকৰ প্ৰতিনিধিত্ব নাই আৰু একমাত্ৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছজনীয়া যিটো দল আছে এই ছজনীয়া দলটোৱে ইতিমধ্যে আজি বেডমিণ্টন খেলত অৱতীৰ্ণ হ'ব আমিনগাঁও ষ্টেডিয়ামত বেডমিণ্টনত অনুষ্ঠিত হ'ব আৰু আজি অষ্টমটো দিন আৰু 29 তাৰিখলৈকে এই প্ৰতিযোগিতা চলিব 29 ফেব্ৰুৱাৰীত এই প্ৰতিযোগিতাৰ অন্ত পৰিব আৰু দেশ বিদেশৰ প্ৰায় 4000 এথলেটে আচলতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰাঞ্জল ধন্যবাদ জনাইছো আপোনাক